সৰস্বতী পূজাৰ শিক্ষা জ্ঞান সংগীত আৰু কলাৰ দেৱী সৰস্বতীক সন্মান জনোৱা হয় এটি শুভ দিন 3 ফেব্ৰুৱাৰী অৰ্থাৎ সোমবাৰ পৰিছে পালন কৰা হ'ব সৰস্বতী পূজা এই দিনটোত আত্মা ৰাখি ভাগ্যশালী হ'বলৈ গৈ আছে লাভ ৰিলেশনশিপ বিশেষকৈ শিক্ষা কৰ্ম ফালৰ পৰা নতুন শুভ সময় আহি আছে মিঠাই খোৱাবলৈ সাজু থাকক 3 ফেব্ৰুৱাৰী সৰস্বতী পূজা অৰ্থাৎ বসন্ত পঞ্চমী এই পঞ্চমীৰ তিথিৰ দিনাই আত্মা ৰাখিৰ জাতকৰ জাতিকাসকলৰ ভাগ্য দুৱাৰ মুকলি হ'বলৈ গৈ আছে মা সৰস্বতীৰ কৃপাত শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল পাবলৈ সক্ষম হ'ব যিসকলে বহুদিন ধৰি নিজৰ জীৱনত প্ৰেমৰ অভাৱ অনুভৱ কৰি আছিল বা সম্পৰ্ক এটাত সমস্যা সন্মুখীন হৈ আছিল তেওঁলোকৰ বাবে সৰস্বতীৰ মাৰ কৃপা ভাগ্য দুৱাৰ মুকলি হ'বলৈ গৈ আছে এই আত্মা ৰাখিৰ জাতকৰ বাবে শুভ সময় লৈ আহিছো এই আত্মা ৰাখিৰ জাতকৰ শুভ সময় এই আত্মা ৰাখিৰ ভিতৰত আপোনাৰ ৰাখিটো আছে নে নাই চেক কৰক আৰু আপোনাৰ সন্তানটিৰ ৰাখি আছে নে নাই জানি লওক আজি আপুনি এই ভিডিঅটো হেখলৈ চাই থাকিবলৈ একেবাৰে নাপাহৰিব মই বিশ্বাসৰে কৈছো গতিকে প্ৰিয় দৰ্শক যদি ভিডিঅটো ভাল পায় আপোনালোকক ভক্তি মনেৰে কমেন্ট বক্সত মা সৰস্বতী নাম স্মৰণ কৰিব নাপাহৰিব আৰু 10 জনৰ উপকৃত হ'বলৈ ভিডিঅটো শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব নমস্কাৰ প্ৰিয় দৰ্শক মই বিপ্লৱ পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ আপোনালোকক আমাৰ ইউটিউব চেনেলটিৰ পৰা আদৰিছো প্ৰিয় দৰ্শক তেনেহলে আহকচোন আমি পলম নকৰি ভিডিঅটোৰ মাজেৰে গতি কৰো প্ৰথম আহিছো মেঘ ৰাখিৰ জাতক জাতিকাসকলৰ 2025 চনৰ সৰস্বতী পূজাৰ দিনা নতুন আশা ভৰসা লৈ আহিব যিসকলৰ প্ৰেমত ফুল বুজাবুজি হৈ আছিল তেওঁলোকৰ বাবে এই সময়টো নতুন শক্তি অথবা আত্মবিশ্বাস জন্ম হ'বলৈ গৈ আছে যিসকলে বহুদিন ধৰি মানসিক অশান্তি টেনচন পাই আছিল তেওঁলোকৰ ভিতৰত গভীৰতা বৃদ্ধি পাব আৰু যিসকলৰ বিবাহিতৰ জাতক জাতিকাৰ মাজত নিজৰ লাইফ পাৰ্টনাৰৰ লগত ফুল বুজাবুজি হৈ দূৰত্ব হৈছিল আপোনালোকৰ সম্পৰ্ক আগতকৈ শক্তিশালী হ'বলৈ গৈ আছে মজবুত হ'বলৈ গৈ আছে বন্ধু বান্ধৱীসকল এটা সম্পৰ্ক জড়িত কৰিব লাগে দুজন ব্যক্তিৰ দৰকাৰ কিন্তু এটা সম্পৰ্ক ধ্বংস কৰিব লাগিলে এজন মানুহে কাফি হেহে এটা সম্পৰ্ক বিশ্বাস থাকিও থকাটো খুবেই দৰকাৰ বিশ্বাস ৰাখি আপুনি আগবাঢ়ি যাবলৈ একেবাৰে নাপাহৰিব লগতে আত্মবিশ্বাস ৰাখি আপুনি নিজৰ পাৰ্টনাৰক সহায় কৰিবলৈ একেবাৰে নাপাহৰিব 16 to 22 বয়সৰ ল'ৰা ছোৱালীৰ নতুন প্ৰেমিকাৰ লগত লগ পোৱাৰ সম্ভাৱনা থাকিব বিজনেছ জব যিসকলে কৰ্ম কৰি আছে কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যোগ আছে বিশেষকৈ মাৰ কৃপা থাকিব শিক্ষাৰ সংগীত কলাৰ সৈতে জড়িত সকলৰ বাবে নতুন সংকল্প আৰম্ভ কৰিবলৈ এই সময়ত অতি উত্তম সময় দ্বিতীয় ভাগ্যৱান ৰাখিটো হৈছে বিষ ৰাখিৰ জাতক জাতিকাসকলৰ বাবে সৰস্বতী পূজাৰ দিনটো শুভ দিন যিসকলৰ জাতক জাতিকাই বহুদিন ধৰি সংগীত কলা আৰু শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ বাবে শুভ দিন মা সৰস্বতীৰ কৃপাত দৃষ্টি থাকিব আপোনাৰ ওপৰত বন্ধু বান্ধৱীৰ লগত আপুনি সময় কটাবলৈ সক্ষম হ'ব পূজাৰ প্ৰতি আগ্ৰহ থাকিব ৰিলেশনশিপৰ থকা সকলে ইতিবাচক সঁহাৰি পাব অভিভাৱকৰ ধাৰণাৰ বাবে যিসকলৰ বিবাহ কৰিব পৰা নাছিল তেওঁলোকৰ বাবে সুখৰ খবৰ লৈ আহিব মিঠাই খোৱাবলৈ সাজু থাকক যিসকলে ব্যৱসায় আছে আৰ্থিকৰ লাভৰ সম্ভাৱনা আছে বিশেষকৈ যিসকলে শিক্ষাৰ লগত জড়িত তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল দেখিবলৈ পাব আৰু 3 ফেব্ৰুৱাৰীৰ পাছৰ পৰা আপোনাৰ ফেব্ৰুৱাৰী মাহটোতে অত্যন্ত ভাল খবৰ আহিব কাৰণে গৈ আছে যাৰ কাৰণে আপোনাৰ খবৰটোৱে পাই আপোনাৰ ফেমিলিত সকলোৰে আনন্দ উৎসাহ উদ্দীপনা লৈ আহিব ঘৰখনলৈ আনন্দৰ হৈ উঠিব হেতু আপুনি সময়ত গম পাব মাথো আপোনাৰ ধৈৰ্য আৰু সময় ৰখিব লাগিব হে সময় অলপমান ধৈৰ্য ধৰাটো খুবেই দৰকাৰ লগতে স্বাস্থ্য ভালে থাকিবৰ কাৰণে
আপুনি 5 লিটাৰ 6 লিটাৰ 7 লিটাৰ পানী ব্যৱহাৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ ফেব্ৰুৱাৰী মাহটো আপোনাৰ কাৰণে ভাল ধৰণে পাৰ হওক আৰু লগতে সৰস্বতী পূজাৰ দিনটো যাতে আপোনাৰ ভাল ধৰণে পাৰ হয় এইবাৰ আহিছো মিথুন ৰাশিলৈ সৰস্বতী পূজাৰ দিনটোত মিথুন ৰাশিৰ বাবে বিশেষ শুভ হ'বলৈ গৈ আছে বিশেষকৈ যিসকলে বহুদিন ধৰি প্ৰেমৰ সম্পৰ্কত সমস্যা সন্মুখীন হৈছিল তেওঁলোকৰ বাবে এটি নতুন শুভ সময় আহিব আপোনাৰ সম্পৰ্ক নতুন উৎসাহ আৰু আনন্দ আহিব বিবাহিত সকলৰ মাজত নতুন বিশ্বাস সৃষ্টি হ'ব যিসকলৰ সিঙ্গল আছে তেওঁলোকৰ বাবে নতুন সম্পৰ্ক গঢ়ি উঠিব কৰ্ম জীৱনৰ নতুন চাকৰি বা ব্যৱসায় আৰম্ভ কৰিবলৈ এই মাহটো অত্যন্ত শুভ হ'ব আৰু 3 ফেব্ৰুৱাৰী দিনাখনো শুভ সময় হ'ব ফেব্ৰুৱাৰী মাহটোত ভাল খবৰ পাবলৈ গৈ আছে অতি শীঘ্ৰে মিঠাই খোৱাবলৈ ফেমিলিক সাজু থাকক আৰু চেনেলটি ভাল পালে একেবাৰে পাহৰি নাযাব সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ কেৰিয়াৰৰ ক্ষেত্ৰত সমাজৰ আপোনাৰ সন্মান বাঢ়িব যাৰ ফলত আপোনাৰ মনটো আনন্দ ভৰপুৰ হৈ পৰিব সৰস্বতী পূজাৰ শুভ সময় নতুন সুযোগ লাভ কৰিব ধন্যবাদ এইবাৰ আহিছো সিংহ ৰাশিলৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে পূজাৰ দিনা বিশেষ সফলতা আৰু ধন লাভৰ সময় আনিব যিসকল বিবাহিত লোক আছে তেওঁলোকৰ সম্পৰ্ক চাপত কৰিব লাগিব নিজৰ পাৰ্টনাৰৰ যথেষ্ট চাপত কৰিব লাগিব যাৰ ফলত আপোনাৰ সম্পৰ্ক আগতকৈ শক্তিশালী হ'ব সেইকাৰণে ইজনে সিজনক চাপত কৰিবলৈ চেষ্টা কৰক খংটো নিয়ন্ত্ৰণ কৰি ৰাখিব চেষ্টা কৰক টোপনিটো অলপ কমাবলৈ চেষ্টা কৰক আৰু আগবাঢ়ি যাবলৈ চেষ্টা কৰক বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত মা সৰস্বতীৰ কৃপাত আপোনাৰ দৃষ্টি থাকিব যাৰ ফলত আপুনি শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনা ফালৰ পৰা যথেষ্ট লাভৱান হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী মাহটো আপোনাৰ অত্যন্ত শুভ হ'বলৈ গৈ আছে 3 ফেব্ৰুৱাৰী দিনাখনে মা সৰস্বতীৰ কৃপাত আপুনি শুদ্ধ মনেৰে মা সৰস্বতীক শুদ্ধ মনেৰে মনৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে মা সৰস্বতীৰ নামত উপাস থাকিলে যথেষ্ট আপোনাৰ কৰ্মৰ ক্ষেত্ৰত উন্নতি ঘটিব ধন্যবাদ উচ্চ শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব ব্যৱসায় আৰু চাকৰিৰ বাবে এই দিনটো অত্যন্ত ভাল দিন ভাগ্য আপোনাৰ লগত থাকিব হেহে ভাগ্য থাকিলেই নহ'ব কৰ্ম কৰিব লাগিব কৰ্ম কৰি যাওক ফলৰ আশা কেতিয়াও নকৰিব বৃহস্পতি ৰাশিৰ পৰিৱৰ্তনৰ লগে লগে সিংহ ৰাশিৰ লোকসকলৰ আহি আছে শুভ সময় ধন্যবাদ আপোনাৰ ফেব্ৰুৱাৰী মাহটো ধৰণে পাৰ হওক তাৰে কামনা কৰি আজি আপোনাৰ ৰাশিটো সমাপ্ত কৰিছো বন্ধু বান্ধৱীসকল এবাৰ আহকচোন কুম্ভ ৰাশিলৈ জানিলো আমি কেনেদৰে পাৰ হয় আপোনাৰ এই 3 ফেব্ৰুৱাৰী দিনাখনে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ছোৱাত বহু শুভ সময় লৈ আহিছে প্ৰেমৰ ক্ষেত্ৰত উচ্চাহ আকাংক্ষা ভৰপুৰ হৈ পৰিব ইজনে সিজনক সাপোৰ্ট কৰিব পাৰিব নিজৰ পাৰ্টনাৰৰ প্ৰতি সাপোৰ্টৰ ফলত আপোনাৰ উচ্চাহ আকাংক্ষা বাঢ়িব আত্মবিশ্বাস বাঢ়িব নিজৰ মনত বিশেষকৈ যিসকল চাকৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰত ধন লাভ কৰাৰ ক্ষেত্ৰত ভাল উন্নতি দেখিবলৈ পাব কলা সাংস্কৃতিৰ লগত জড়িত সকলৰ বাবে এক সোণালী সুযোগ লৈ আহিছে নতুন সুযোগ সম্পৰ্ক আৰু ধন লাভৰ সুযোগ আছে যিসকলৰ প্ৰেমত ভুল বুজাবুজি হৈ আছিল মৰম চেনেহ কমিছে তেওঁলোকৰ সম্পৰ্ক আগতকৈ শক্তিশালী হ'বলৈ গৈ আছে হেহে প্ৰেমত ধৈৰ্যৰ ধৰি থাকিলেই নহ'ব সম্পৰ্কবোৰ মজবুত ৰাখিবলৈ আপুনি কৰ্ম কৰাটো খুবেই দৰকাৰ হেহে কৰ্ম কৰি যাক ফলৰ আশা কেতিয়াও নকৰিব যথেষ্ট ভাল ধৰণে পাৰ হ'ব ফেব্ৰুৱাৰী মাহটো যথেষ্ট আপোনাৰ শুভ হওক তাৰে কামনা কৰি আপোনাৰ ৰাশিটো সমাপ্ত কৰিছো প্ৰিয় দৰ্শক এইবাৰ আহিছো ধনু ৰাশিলৈ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সৰস্বতী পূজাৰ এক আপোনাৰ ভাগ্যৰ দিন যিসকলৰ ৰিলেশ্যনশ্বিপত আছে প্ৰেমৰ ক্ষেত্ৰত প্ৰেমিকাৰ মাজত শুভ সময় আহিব যিসকলে বিবাহ কৰিছে বিচাৰে আৰু যিসকলে বিবাহ কৰিব বিচাৰে তেওঁলোকৰ বাবে শুভ সময় কৰ্ম জীৱনৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চাকৰি আৰু ব্যৱসায় ফালৰ পৰা শুভ ফল লাভ কৰিবলৈ পাব জীৱন সংগীৰ পৰা সাপোৰ্ট পাবলৈ গৈ আছে হেহে ছাত্ৰ ছাত্ৰীসকলে নিজৰ কৰ্মৰ প্ৰতি ফোকাস কৰিলে ভাল ফল দেখিবলৈ পাব যথেষ্ট কৃপা থাকিব মা সৰস্বতীৰ কৃপাত আপোনাৰ শুভ ফল
কঢ়িয়াই আনিব পাৰিব সেয়ে ভালদৰে পঢ়া শুনা কৰি এক্সাম দিবলৈ প্ৰিপাৰেশ্যন ভালদৰে কৰক অল দ্য বেষ্ট যিসকলে মেট্ৰিক পৰীক্ষা দিবলৈ তেওঁলোকৰ বাবে এই ক্ষেত্ৰত কৰ্মক্ষেত্ৰত যথেষ্ট শুভ ফল দেখিবলৈ পাব সেয়া আপুনি সময়ত গম পাব বেছিকৈ দীঘলীয়া নকৰোঁ সময়বোৰ বহুত দীঘলীয়া হৈ যাব শ্বৰ্ট এণ্ড চিম্পলত আমি আলোচনা কৰিছোঁ এইবাৰ অন্তিমটো ভাগ্যৱান ৰাশিটো হৈছে কৰ্কট ৰাশি সৰস্বতী পূজাৰ দিনটোত কৰ্কট ৰাশিৰ জাতকৰ বাবে ধন সম্পদ আৰু প্ৰেমৰ ক্ষেত্ৰত এক উত্তম সময় আনিব যিসকলৰ নতুন প্ৰেমিক প্ৰেমিকাৰ বিচাৰিছে তেওঁলোকৰ বাবে শুভ সময় আৰু যিসকলে সম্পৰ্ক আছে ইতিমধ্যে আপোনাৰ সম্পৰ্ক আগতকৈ অধিক মজবুত হ'বলৈ গৈ আছে সেয়েহে নিজৰ পাৰ্টনাৰক যত্ন লোৱাটো খুবেই দৰকাৰ তাৰ আগতে আপুনি নিজৰ যত্ন লোৱাটো খুবেই দৰকাৰ উচ্চ শিক্ষাৰ গৱেষণা আৰু কলা সংস্কৃতিৰ লগত জড়িতসকলৰ বাবে ভাল ফল দেখিবলৈ পাব মা সৰস্বতীৰ কৃপাত ছাত্ৰ ছাত্ৰীসকলৰ চাকৰিৰ ক্ষেত্ৰত ভাল ফলাফল পাবলৈ গৈ আছে ফেব্ৰুৱাৰী মাহত নিজৰ পৰিয়ালত সুখবৰ পাবলৈ সাজু থাকক ধন্যবাদ এইবাৰ আহিছোঁ অন্তিমটো ৰাশি হৈছে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই ফেব্ৰুৱাৰী মাহটোত আপোনাৰ ভাগ্য দুৱাৰ মুকলি হ'ব বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত আৰু যিসকল ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ সৰস্বতী মাৰ যথেষ্ট জ্ঞান পাবলৈ তেওঁলোকে কৰ্ম কৰক ফলৰ আশা নকৰিব কৰ্ম কৰি যাওক আগলৈ ফলৰ আশা নকৰিব যথেষ্ট মাৰ কৃপা থাকিব আপোনাৰ ওপৰত সৰস্বতী মাৰ কৃপাত ফলত আপোনাৰ ভাগ্য দুৱাৰ মুকলি হ'ব যিসকল প্ৰেমৰ ক্ষেত্ৰত অশান্তি টেনশ্যন পাই আছিলে তেওঁলোকৰ ক্ষেত্ৰত ভাল ফলাফল দেখিবলৈ পাব স্বাস্থ্যৰ ক্ষেত্ৰত আগতীয়াকৈ পুৰণি বেমাৰৰ সমস্যা যদি আছিলে তেনে ক্ষেত্ৰত আপোনাৰ এই ফেব্ৰুৱাৰী মাহটো ভাল ধৰণে পাৰ হ'ব শুভ ফল লৈ আহিছে কেৱল আপোনাৰ কৰ্মৰ প্ৰতি ফ'কাছ কৰাটো খুবেই দৰকাৰ স্বাস্থ্যৰ ক্ষেত্ৰত নতুন সুযোগ পাবলৈ আপুনি এক্সাৰচাইজ কৰিবলৈ পজিটিভ মাইণ্ডত লৈ আগবাঢ়ি যোৱাটো খুবেই দৰকাৰ শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল দেখিবলৈ পাব পৰিয়ালৰ যাৰ ফালত আপোনাৰ পৰিয়ালৰ খুবেই আনন্দ হ'ব আপোনাৰ ফলাফল দেখি সেয়েহে ভালদৰে এক্সাম দিব তাৰ কামনা কৰি আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ পুনৰবাৰ আকৌ নতুন ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম পূজাৰ দিনটো 3 ফেব্ৰুৱাৰী দিনটো ভালদৰে পাৰ হওক ফেব্ৰুৱাৰী মাহটো ভালদৰে পাৰ হওক তাৰে কামনা কৰি প্ৰতিটো সদস্যলৈ আপোনাৰ ঘৰৰ প্ৰতিটো সদস্যলৈ মোৰ ফালৰ পৰা হিয়া ভৰা মৰম আশীৰ্বাদ জনাইছোঁ আপোনালোক কুশলে থাকক ভালে থাকক মংগলে থাকক ধন্যবাদ